নিশ্চয় জ্ঞাত জানে যে এই প্ৰায় 7 মাহ ধৰি আমাৰ পূবৰামপুৰ ছোৱালী প্ৰাথমিক বিদ্যালয়ৰ লম্পট শিক্ষক একাব্বৰ আলী, এই একাব্বৰ আলীয়ে যোৱা 7 মাহ ধৰি পলাতক হৈ আছিলে। এই একাব্বৰ আলী যোৱা ঈদৰ আগত এই ডিৰেক্টৰ অফিচ যিটো কলগাছি কি কয় অসম ৰাজ্যিক কাহিলীপাৰাত অৱস্থিত, এই কাহিলীপাৰাত তেওঁ চাৰেণ্ডাৰ হ'বলৈ যায় আৰু তেখেতৰ কেইবাটাও অভিযোগ আছিলে। তেওঁ কিতাপ পত্ৰ বিভিন্ন ধৰণৰ আচবাব পত্ৰ বিক্ৰী কৰাৰ কাৰণে তেখেতে আচলতে সেইখিনি ঠাইত হাজিৰা দিবলগীয়া হয় আৰু হাজিৰা দিওঁতেই তেখেতক আমাৰ যি অসম পুলিচ বিষয়াসকল বা অসম পুলিচে গ্ৰেপ্তাৰ কৰে আৰু গ্ৰেপ্তাৰ কৰাৰ পিছত তেখেতক কি কৰে, আমাৰ কলগাছিয়া যি থানা আছে এই কলগাছিয়া থানালৈ প্ৰেৰণ কৰে। আজি এই কলগাছিয়া থানাৰ পৰা তেখেতক এই বৰপেটাৰ যি কেন্দ্ৰীয় কাৰাগাৰ এই কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে। গতিকে আমি এই পুলিচ বিষয়া তথা আমাৰ কলগাছিয়া থানাৰ বিষয়াসকলৰ লগতে আমি আমাৰ এই অঞ্চলবাসী সকলোকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ এই লম্পট শিক্ষক, এই ধৰণৰ নৰশিক্ষক যি শিক্ষকৰ নামত যি কলংকনী, এই কলংকনীৰ দাগ যাতে আমাৰ এই অঞ্চলত বিয়পাব নোৱাৰে তাৰ বাবে আমি সচেতন ৰাইজে তেখেতক ধিক্কাৰ জনাইছিলোঁ আগতেও আৰু বিভিন্ন ধৰণৰ প্ৰতিবাদ আন্দোলন কৰিছিলোঁ। আপোনালোকে নিশ্চয়কৈ লক্ষ্য কৰিছে। আৰু এই যে কেন্দ্ৰীয় কাৰাগাৰলৈ দিলে তেখেতক আমি পুলিচ বিষয়া তথা আমাৰ অঞ্চলবাসীয়ে বহুত সুখী অনুভৱ কৰিছোঁ। কাৰণ এই ধৰণৰ নৰশিক্ষক নাইবা লম্পট শিক্ষক আমাৰ সমাজত থকাতকৈ নথকা ভাল। যি ধৰ্ষণকাৰী প্ৰধান শিক্ষক আকাব্বৰ আলী এই বহুত দিন ধৰি ধৰ্ষণকাৰী পলাই ফুৰিছিল। আজি এই বহুত দিনৰ অন্তত পৰি তেওঁ ধৰা দিছে। তেওঁ মানে নিজে গৈছিল ধৰা দিবৰ কাৰণে আৰু বহুত কেলেংকাৰীৰ লগত সি জড়িত আছিল। এই ধৰা দিব গৈ সময়তে মানে পুলিচে তেওঁক আটক কৰিলে। আটক কৰাৰ পিছতে আজি তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰিব বৰপেটা কেন্দ্ৰীয় কাৰাগাৰলৈ। আজি এই যে হাজতলৈ যাব, আমি ৰামপুৰৰ যুৱ সমাজৰ পৰা মানে বহুত আমি খুচি হৈছোঁ। আমি আৰক্ষীসকলক মানে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান দিনৰ পিছত এই ধৰ্ষণকাৰী আকাব্বৰ আলীক গ্ৰেপ্তাৰ কৰিব পাৰিছে আৰু বিগত দিনতো যাতে এনেকুৱা নহয় তাৰ কাৰণে আমি যুৱ সমাজৰ পৰা চবেই সজাগ হ'ব লাগিব। এনেকৈ ধন্যবাদ। নিশ্চয় জ্ঞাত জানে যে এই প্ৰায় 7 মাহ ধৰি আমাৰ পূবৰামপুৰ ছোৱালী প্ৰাথমিক বিদ্যালয়ৰ লম্পট শিক্ষক একাব্বৰ আলী, এই একাব্বৰ আলীয়ে যোৱা 7 মাহ ধৰি পলাতক হৈ আছিলে। এই একাব্বৰ আলী যোৱা ঈদৰ আগত এই ডিৰেক্টৰ অফিচ যিটো কলগাছি কি কয় অসম ৰাজ্যিক কাহিলীপাৰাত অৱস্থিত, এই কাহিলীপাৰাত তেওঁ চাৰেণ্ডাৰ হ'বলৈ যায় আৰু তেখেতৰ কেইবাটাও অভিযোগ আছিলে। তেওঁ কিতাপ পত্ৰ বিভিন্ন ধৰণৰ আচবাব পত্ৰ বিক্ৰী কৰাৰ কাৰণে তেখেতে আচলতে সেইখিনি ঠাইত হাজিৰা দিবলগীয়া হয় আৰু হাজিৰা দিওঁতেই তেখেতক আমাৰ যি অসম পুলিচ বিষয়াসকল বা অসম পুলিচে গ্ৰেপ্তাৰ কৰে আৰু গ্ৰেপ্তাৰ কৰাৰ পিছত তেখেতক কি কৰে, আমাৰ কলগাছিয়া যি থানা আছে এই কলগাছিয়া থানালৈ প্ৰেৰণ কৰে। আজি এই কলগাছিয়া থানাৰ পৰা তেখেতক এই বৰপেটাৰ যি কেন্দ্ৰীয় কাৰাগাৰ এই কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে। গতিকে আমি এই পুলিচ বিষয়া তথা আমাৰ কলগাছিয়া থানাৰ বিষয়াসকলৰ লগতে আমি আমাৰ এই অঞ্চলবাসী সকলোকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ এই লম্পট শিক্ষক, এই ধৰণৰ নৰশিক্ষক যি শিক্ষকৰ নামত যি কলংকনী, এই কলংকনীৰ দাগ যাতে আমাৰ এই অঞ্চলত বিয়পাব নোৱাৰে তাৰ বাবে আমি সচেতন ৰাইজে তেখেতক ধিক্কাৰ জনাইছিলোঁ আগতেও আৰু বিভিন্ন ধৰণৰ প্ৰতিবাদ আন্দোলন কৰিছিলোঁ। আপোনালোকে নিশ্চয়কৈ লক্ষ্য কৰিছে। আৰু এই যে কেন্দ্ৰীয় কাৰাগাৰলৈ দিলে তেখেতক আমি পুলিচ বিষয়া তথা আমাৰ অঞ্চলবাসীয়ে বহুত সুখী অনুভৱ কৰিছোঁ। কাৰণ এই ধৰণৰ নৰশিক্ষক নাইবা লম্পট শিক্ষক আমাৰ সমাজত থকাতকৈ নথকা ভাল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।